নলবাৰী জিলাৰ জাগাৰাৰ ঠাকুৰীদিয়াতো তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে দৌল উৎসৱৰ আৰু দৌল উৎসৱৰ বিভিন্ন কাৰ্যক্ৰমণিকা সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম। আমাৰ সৈতে উদ্যোক্তা আছে, আমি উদ্যোক্তাসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ। কি ক'ব দাদা, এই যি ঠাকুৰীদিয়া ৰাধাকৃষ্ণ মন্দিৰ উৎসৱৰ পৰম্পৰা 13 বছৰীয়া হ'ল, এইবাৰ কি ক'ব? নমস্কাৰ, আপোনালোকক প্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ত্ৰয়োদশ বাৰ্ষিক দৌল মহোৎসৱৰ সমূহ ৰাইজৰ সঁহাৰি আমি পাইছোঁ। এই তিনিদিনীয়া কাৰ্যসূচী যোৱাকালি বহুকেইটা অনুষ্ঠানে উলহ মালহেৰে পাৰ হৈ গৈছে। তাতে টকাৰী গীতৰ অনুষ্ঠানকে সমন্বিত কৰি মহিলা নামসকল আছিলে। আজি আমাৰ যজ্ঞ অৰ্থাৎ মহাযজ্ঞ হোমপাঠ হৈ গৈছে। সমগ্ৰ ৰাইজে ইয়াতে পুষ্পাঞ্জলি লৈছে, মহাভোগ গ্ৰহণ কৰিছে। তেওঁলোকৰ অপায় অমংগল যাতে দূৰ হয়, এই দৌল মহোৎসৱটিত তেওঁলোকে সকলো এই ৰাধাকৃষ্ণ মন্দিৰ কামনা কৰে। এতিয়া আমাৰ মহিলাৰ থিয় নাম চলি আছে। ইয়াৰ পিছতে আমাৰ কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা আছে আৰু অসমৰ খ্যাতিসম্পন্ন নাগাৰা নামৰ শিল্পী বিনয় ৰাজকুমাৰৰ নেতৃত্বত আজি হৰিনাম প্ৰদৰ্শন হ'ব নাগাৰা নামৰ বালিসত্ৰ ৰঙিয়া। আৰু আমাৰ লক্ষ্য উদ্দেশ্য এতিয়া যে বৈকুণ্ঠৰে হৰিনাম ইয়াতে আনি যে বৈকুণ্ঠপুৰী এখন কৰিব পাৰোঁ। এই ৰাধাকৃষ্ণৰ আমাৰ এইখিনি নিজা সম্পত্তি ক্ষেত্ৰত উন্নতি বিশেষ হোৱা নাই, আমি দেখিছোঁ। কি ক'ব, এই যি চৰকাৰী সাহায্য পাইছেনে আপোনালোকে? এতিয়ালৈকে আমি তেনেকুৱা বিশেষ একো সাহায্য পোৱা নাই। আমি চৰকাৰক আহ্বান জনাম, ইয়াতে যিহেতু সমগ্ৰ ৰাইজৰ এইখিনি পবিত্ৰ ভূমি, আমাৰ সকলোৰে চেষ্টাত এইখিনি আমাৰ ভূমিখিনি আমাৰ নিজা। আমি এক টকা লগ কৰি ইয়াতে আমাৰ দেখিছে আপোনালোকে মন্দিৰটো জৰাজীৰ্ণ অৱস্থা। ইয়াতে কোনো এটা স্থায়ী জিৰণি ল'ব পৰা এটা গৃহ নাই। আমি ইয়াতে অদূৰ ভৱিষ্যতে যাতে ভাগৱত ধাম আমি কৰিব পাৰোঁ, ভাগৱত চৰ্চা কৰিব পাৰোঁ, এটা জিৰণি চৰ্চা কৰিব পাৰোঁ, সেই উদ্দেশ্যে আমাৰ লক্ষ্য উদ্দেশ্যে চৰকাৰে আমাক চকু মেলি চাওক। আৰু মোৰ লগত এইবাৰ ত্ৰয়োদশ বাৰ্ষিক দৌল মহোৎসৱৰ সাধাৰণ সম্পাদক মোৰ ভতিজা অৰূপ আমাৰ অজিত বৈশ্য আছে, তেওঁৰো আশা হ'ব। কি জনাব এই যি ঠাকুৰীদিয়া ৰাধাকৃষ্ণ মন্দিৰৰ দৌল উৎসৱৰ পৰম্পৰালৈ অলপ মানে আমি 3-4জনে এই মন্দিৰটো প্ৰথম মানে কি আৰম্ভ কৰিছিলোঁ। আমাৰ অজিত বৈশ্য, পুলক বৈশ্য, শৈলেন বৈশ্য, কালীচৰণ বৈশ্য আৰু মই। তাৰপিছত আমি ভাবিলোঁ যে ইয়াতে, মোৰ নাম অজিত বৈশ্য, মই এইবাৰ 13 বাৰ্ষিক দৌল মহোৎসৱৰ সাধাৰণ সম্পাদক। মানে কি তাৰপিছত আমাৰ এই অঞ্চলত মানে দেউলটো নাই, গতিকে আমি ভাবিলোঁ যে দেউল উৎসৱটো পালন কৰোঁ। সেইবোৰ চলি আছে আৰু, গতিকে আমি সফল আৰু। দেখিছোঁ যে থিয় নাম আছে, থিয় নাম থিয় নামটো আমাৰ এই পটেবৰীৰ আমাৰ সমন্বয় মানে মহিলা থিয় নাম দল, সমন্বয় থিয় নাম দল পটেবৰী। চৰকাৰক মানে আমাৰতো মন্দিৰটোৰ অৱস্থা একদম বেয়াই হৈছে, আপোনালোকে মানে কেমেৰাত দেখুৱাই দিছে। কিন্তু মানে কি যে অলপমান যাতে সাহায্য দিয়ে চৰকাৰৰ ফালৰ পৰা, এইখিনিয়ে আহ্বান কৰিম। আপোনালোকে সুদূৰ এই নিউজ সেৱাৰ বাবে আমাৰ মাজত আহি উপস্থিত হোৱাৰ কাৰণে পৰম পিতা পৰমেশ্বৰৰ ওচৰত, ৰাধাকৃষ্ণ মন্দিৰৰ ওচৰত আমি সেৱা জ্ঞাপন কৰিছোঁ। আপোনালোকক সেৱা প্ৰদান কৰিবলৈ শক্তি প্ৰদান কৰক। ৰাধাকৃষ্ণ মন্দিৰৰ নেতৃত্বত আমি উদযাপিত কৰিছিলোঁ এই দৌল মহোৎসৱটো। 2013 চনতে সকলো ৰাইজৰ সহযোগত আমি অস্থায়ীভাৱে সৰু সাধাৰণকৈ মন্দিৰটো আমি নিৰ্মাণ কৰিছিলোঁ। তেনেকুৱাই অৱস্থা হৈ আছে। আৰু এই মন্দিৰটোৰ সৌজন্যত আমি দৌল মহোৎসৱটি এই হোলী ৰঙেৰে এই সকলো ৰাইজৰ মন ৰঙীন কৰি শান্তি সম্প্ৰীতিৰে তেওঁলোকে যাতে জীৱনটো সুখত কটাব পাৰে, ছাত্ৰ ছাত্ৰীয়ে যাতে নতুন জীৱন আগবঢ়াব পাৰে, তাৰে আমাৰ প্ৰচেষ্টা আছিল। আৰু তেনেকৈ আহি আমি 12 বৰ্ষ অতিক্ৰম কৰি এইবাৰ ত্ৰয়োদশ বাৰ্ষিক দৌল মহোৎসৱত ভৰি দিছোঁ। আমাৰ 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই ত্ৰয়োদশ বাৰ্ষিক দৌল মহোৎসৱটি আমি অনুষ্ঠিত কৰিছোঁ। আজি দ্বিতীয় দিন। যোৱাকালি আমাৰ বহুতকেইটা অনুষ্ঠান হৈ গৈছে, টকাৰী গীতৰ অনুষ্ঠান হৈ গৈছে, ধৰ্মধ্বজা উত্তোলন হৈ গৈছে, নগেন্দ্ৰ চন্দ্ৰ বেজবৰুৱা ছাৰে কৰিছিলে, বৃক্ষৰোপণ, গছপুলি ৰোপণ, গছ থাকিলে মানুহ থাকিব, আমাৰ ললিতা আই মাতৃয়ে কি ধুনীয়া ভাষণ দিছিলে। তাৰপিছত আজি দ্বিতীয় দিনীয়া কাৰ্যসূচী, পুৱাৰ পৰাই আমাৰ ধুনীয়া আটক কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী ইতিমধ্যে সম্পাদন হৈ গৈ আছে। আমাৰ ৰাতিপুৱাৰ ভাগত আয়তীসকলৰ নাম আছিল, তাৰ আগতে আমাৰ হোমযজ্ঞ আছিল। হোমযজ্ঞৰ পিছতে তাৰপিছত আমাৰ কি হৈছিল, ৰাজহুৱা ভোগ বিতৰণৰ জৰিয়তে প্ৰায় ইয়াতে আমি আশা কৰা ধৰণে সমূহ ওচৰৰ এই অঞ্চলৰ ৰাইজ বহুত দূৰৰ পৰা আহি এই মহাপ্ৰভু ৰাধা
কৃষ্ণ মন্দিৰৰ সেৱা জ্ঞাপন কৰিছে, মহাভোগ প্ৰদান কৰিছে তেওঁলোকে। এতিয়া আমাৰ থিয় নাম পটেবৰী এটা দলৰ জৰিয়তে থিয় নাম চলি আছে। ইয়াৰ পিছতে আমাৰ অৰূপ কুমাৰ বৈশ্য পুথিভঁৰালৰ নেতৃত্বত সকলো এই অঞ্চলৰ কিছু আমি নিমন্ত্ৰিত ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা প্ৰদান কৰিম। ইয়াৰ পিছতে আমাৰ অসমৰ জনপ্ৰিয় নাগাৰা নামৰ শিল্পী বিনয় কুমাৰ ৰাজৰ জৰিয়তে তেখেতে ভাল নাম গায় বুলি আপোনালোকেও জানে। আমি তেখেতক সকলো ৰাইজৰ উপস্থিতিত হৰিনাম প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছোঁ। 7 বজাৰ লগে লগে এই কাৰ্যসূচীটো হ'ব। আৰু অহাকালি তৃতীয় দিনৰ বিশেষ কাৰ্যসূচী প্ৰভাত ফেৰীৰে আমাৰ ৰাধাকৃষ্ণৰ মূৰ্তিৰে সকলোৰ ঘৰে ঘৰে গৈ কিনে ফাকুৱা ৰং ৰহস্যৰে সকলোৰে মন পবিত্ৰ কৰাৰ কাৰ্যসূচীৰে আমাৰ এই ত্ৰয়োদশ বাৰ্ষিক দৌল মহোৎসৱৰ পৰিসমাপ্তি ঘটিব।